আজি মিনি ব্লগ এটা বনাইছোঁ। চব আটাটো প্ৰথমে ঘুলি ল'লোঁ, সময়ে নহয় গম পায়নে। এয়া বাহিৰত আমাৰ ব্ৰহ্মপুত্ৰৰ পানী আহিছিলে, আহোঁতে পটাপট গা চা ধুই আহিলোঁ। ধুই আহি মূৰটো ধুবলৈ ইমান মজা, ব্ৰহ্মপুত্ৰৰ পানীকণ ইমান ধুনীয়া। ধুই আহি চুলিখিনি টুকি লৈছোঁ পটাপট, টাইমটো যে ইমান লেট হৈ গ'ল গমেই নাপাওঁ। পটাপট চুলিটো টুকিয়ে ভাবিলোঁ কিবা এটা খোৱা বনাই লওঁ। এতিয়া ৰুটি বনাবলৈ হ'লে বহুত টাইম লাগিব, সেইকাৰণে কি কৰিলোঁ, আটাটো গুলি পানী পিঠা, তাৰমানে ধোচাও ক'ব পাৰে, পানী পিঠা টাইপ বনাওঁ বুলি ল'লোঁ। সেয়া ঘুলি থ'লোঁ, সেয়া চুলিটো ঘুলি আকৌ ঘুলিব ল'লোঁ। সময়ে মানে চাটনি দিয়ে। ঘোলটোত অকণমান চেনি, অকণমান নিমখ, অকণমান ছটা অকণ দিছোঁ, নহ'লে টান হ'লে মানে মায়ে খাব নোৱাৰিব বুলি। থৈ পটাপট চুলিখিনি বেণ্ড এডাল লগাই ল'লোঁ, নহ'লে একো কাম নহয় মানে। তিতা তাতে চুলিটোৱে ফিটিং কৰি অকণমান টনাৰ লগাই লৈছোঁ। বোলো এতিয়াই যদি অকণমান নিজক চহী কৰি নলওঁ আৰু সময় নাপায় আৰু। অকণ ছেল্ফ কেয়াৰটো জৰুৰী হয় নাই, কিন্তু মানে কি ক'ম, ছেল্ফ কেয়াৰ বুলিহে কওঁহে, কৰিবলৈকে টাইম নহয় দেখোন। সেইকাৰণে অকণমান টনাৰ লগাই টনাৰ অকণ সানি ল'লোঁ। সেয়া অকণমান ফটো দুখনমান উঠাবৰ কাৰণেও ৰেডি হৈ লৈছোঁ, নহ'লে পিছত আৰু সময় নাই এক্সট্ৰাকৈ ফটো উঠাৰ। এয়া চাওক, ডোচাটো পটাপট ৰুটি দি ল'লোঁ, পানী পিঠা দি অকণমান আকৌ ক্ৰীম অকণ সানি লৈছোঁ। সানি হাতটো ধুওঁগৈ, নহ'লে মায়ে ক'ব ক্ৰীম গোন্ধালে তই ক্ৰীম লগাই হাত নাই ধোৱা, উল্টা ফুল্টা গাব। সেইকাৰণে হাতখন ধুই লৈ আকৌ এয়া পিঠাটো ফটাফট বনাইছোঁ। এইটো খাই বহুত ভাল লাগে, বিৰাট ভাল লাগে এই পিঠাটো খাই পেলাই। আপোনালোকে কোনে কোনে ভাল পায় ক'ব দেই। ডোচা নিচিনাও হৈ যায়, ৰুটিৰ নিচিনাও হৈ যায়, পানী পিঠা নিচিনাও হৈ যায়, তেলো নালাগে একদম। এবাৰ তেলটো লগোৱাৰ পিছত দুবাৰ তেল নালাগে আৰু, বহুত ভাল লাগে। আৰু ক্ৰিস্পি কৰিবলৈ হ'লে আৰু অকণমান পাতলা কৰি দিব লাগে, ক্ৰিস্পি হৈ যাব একদম। আৰু আলু টপিঙো দি দিব পাৰে ইয়াতে। এয়া এই মাজতে আকৌ কাপোৰ মেলিছোঁগৈ, কাপোৰ বাৰু আগত মেলিলোঁ, হ'লে এতিয়া বতৰৰ কোনো ভৰসা নাই কাৰণে আকৌ কাপোৰকেইটা যিকেইটা আছে সেইকেইটা পটাপট মেলি থৈ আহিছোঁগৈ। কাপোৰকেইটা নেমেলিলেও নুশুকাব। কি এনেকৈ যে ভিডিঅ' বনাওঁ, সময় মিলাই ভগৱান জানে। অকণমান ভিডিঅ' ফটো বনাবলৈ এটা ক্লিপ কাটিবৰ কাৰণে ৰেডি কৰি ল'লোঁ। এয়া চাওক, ফটো হেৰি কৰিবলৈ অকণমান ফটো মাৰিবলৈও ৰেডি হৈ মানে প'জ দি ল'লোঁ। কাপোৰে ইগন'ৰ কৰিব, কাপোৰৰ মানে অৱস্থা কাঢ়ি লৈ থাকে, কি ক'ম আৰু। সেয়া